খুব দুখৰ কথা যে কাটকুট কৰি কিছুমান পোৰ্টেলে কিছুমান কথা ৰাইজৰ মাজত প্ৰকাশ কৰি জনপ্ৰিয়তা অৰ্জন কৰিব চেষ্টা কৰে। মোৰ এটা বদনাম আছে সমষ্টিত বা সমষ্টিৰ বাহিৰত যে মই অনবৰত ফোনটো পিটিকি থাকোঁ। তাৰ অৰ্থ হ'ল মই এইটো ভাবোঁ যে কোনোবাই বিপদ আপদ হ'লে মোক ফোন কৰে, কেতিয়াবা সৰু কথাটো ফোন কৰে। মই সেই গতিকে ভাবোঁ যে ফোনটো আছে কাৰণে তাক ব্যৱহাৰ কৰিব লাগে, কিন্তু ইয়াৰ কাৰণে মোক বহুতে বেয়াও পায়, সমালোচনা কৰে। এতিয়া ঘটনাটো হ'ল আমাৰ দলৰ হাইকমাণ্ড আছে, আমি নাম প্ৰস্তাৱ কৰিব লাগে। আমাৰ তৃণমূল পৰ্যায়ৰ পৰা নাম যায়, প্ৰদেশৰ এখন কমিটি থাকে তাত নাম যায়, তাৰপিছত আমাৰ যিখন আপোনাৰ স্ক্ৰিনিং কমিটিত নাম যায়, আৰু সৰ্বোচ্চ এখন কমিটি আছে চেণ্ট্ৰেল ইলেকশ্যন কমিটি, তাত নাম যায়। এতিয়া মই কৈছোঁ যে মোৰ দলটো হ'ল গণতান্ত্ৰিক দল, বিজেপিৰ নিচিনা নহয় য'ত মানে সভাপতিয়ে পাত্তা পোৱা নাই বুলি কৈছে, সোণোৱাল ডাঙৰীয়াই পাত্তা পোৱা নাই, হিমন্ত বিশ্ব শৰ্মাই যিহকে কৰিছে সেইটোৱে হৈছে, বিজেপি গোটেইখন ভৰাই দিছে। মই তাৰে এগৰাকী তৃণমূল পৰ্যায়ৰ মহিলা কৰ্মীৰ নামটো প্ৰস্তাৱ কৰাটো সঁচা কথা। অন্য সদস্যই অন্য নাম প্ৰস্তাৱ কৰিছিলে, তাৰপিছত তেওঁলোকে কথাবিলাক আলোচনা কৰিছে, বিবেচনা কৰিছে, অবজাৰভাৰৰ ৰিপৰ্ট চাইছে, ছাৰ্ভে চাইছে, তাৰপিছত এগৰাকীক নিৰ্বাচিত কৰিছে। তাৰ কাৰণে মই কেতিয়াও দুখী হ'ব নোৱাৰোঁ মোৰ কথাখিনি ৰখাৰ কাৰণে, মই কাৰণ গণতান্ত্ৰিক দলতহে মই থিয় হৈ আছোঁ। সেই কথাটো মই যেতিয়া ক'লোঁ তেতিয়া তেওঁলোকে খুব উত্তেজিত হৈ মোক কৈ আছিলে হুলস্থুল কৰিম, কিবা কৰিম। মই ক'লোঁ হ'ব, আপোনালোকে যদি জ্বলাব বিচাৰে মোৰ প্ৰতিমূৰ্তি জ্বলাই দিব, কাৰণ এনেকুৱা কথাৰ কাৰণে ধেমাজিত মোৰ প্ৰতিমূৰ্তি অলৰেডি জ্বলাইছে, আৰু তেওঁলোকে মোক কিবা কিবি এনেকুৱা কৰিব পাৰে। সেইকাৰণে মই সেই কথা ক'লোঁ, তাকে তেওঁলোকে কৈ দিলে যে মই কংগ্ৰেছ অফিচ জ্বলাবলৈ গৈছোঁ। এনেকুৱা অপপ্ৰচাৰ কৰাটো দুৰ্ভাগ্যজনক।